একচুৱেলি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা হিচাপে এজন বিষয়ববীয়া হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে আমি খেতিয়কসকলক উৎসাহ উদ্দীপনা দি আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী সপোন আছে ভাৰতবৰ্ষখনৰ ভিতৰত অসমখন এখন এক নম্বৰ ৰাজ্য কৰিব লাগে, 5খনৰ ভিতৰত এখন কৰিব লাগে। গতিকে তেখেতে উন্নয়নৰ লগতে কৃষকসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব বিচাৰিছে। সেইকাৰণে আমাৰ কৃষক মৰ্চা ভাৰতীয় জনতা পাৰ্টিক তেখেতে নিৰ্দেশনা দিছে যে কৃষকসকলক সকাহ দিবৰ কাৰণে বিভিন্ন যিখিনি আঁচনি আছে এই আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত কৃষকসকলক উৎসাহ উদ্দীপনা দিব লাগে। আমি সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ উদ্দীপনা দি আহিছোঁ। আমি প্ৰথমতে গৰু চিধাকৰণৰ ওপৰত গুৰুত্ব দিছিলোঁ, মৌ পালনৰ ওপৰত গুৰুত্ব দিছোঁ, সমবায় খেতিৰ ওপৰত গুৰুত্ব দিছোঁ আৰু অৰ্গেনিক খেতিৰ ওপৰত গুৰুত্ব দিছোঁ, পেষ্টিচাইড খেতিৰ পৰিৱৰ্তে অৰ্গেনিক খেতি কৰাৰ ওপৰত গুৰুত্ব দিছোঁ। সেই এনেকৈ ধৰণে আমি সমবায় খেতিৰ ওপৰতো গুৰুত্ব দিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশমতে আমি বিভিন্ন জিলাত সমবায় খেতি হৈছে অলৰেডি। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি সমষ্টি জালুকবাৰী সমষ্টিটো 5খনকৈ বেছি সমবায় আছে। এই সমবায়খিনিত আমি ওতঃপ্ৰোতভাৱে জড়িত। আজি আকাংক্ষাকে কওক, এই লখিমী কৃষি গোটটোকে কওক, পাককনা লখিমী কৃষি গোটৰ দ্বাৰাই ইয়াত প্ৰথমতে শালি খেতি কৰা হ'ল, তাৰপিছত সৰিয়হ খেতি কৰা হ'ল আৰু এতিয়া তেওঁলোকে বড়ো খেতি কৰিবলৈ লৈছে। গতিকে বড়ো খেতি কৰাত আমি সহায় সহযোগ আগবঢ়াইছোঁ আৰু যাতে মাটি আমাৰ, খেতি আমাৰ, বজাৰ আমাৰ হ'ব লাগে। গতিকে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা এজন বিষয়ববীয়া হিচাপে কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ ক্ষেত্ৰত আমি সদায় উৎসাহ উদ্দীপনা জনাই আহিছোঁ আৰু সদায় আমি আগবাঢ়ি আহিছোঁ। কিমান ঠাইত কৰা হ'ব? আমি ইয়াত 10 বিঘামান খেতি অলৰেডি বড়ো খেতি কৰা হ'ব। আপোনালোকে জানে আকাংক্ষা কৃষি গোটে প্ৰায় 300 কুইণ্টেল সৰিয়হ আমি ইতিমধ্যে বিক্ৰী কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। অহা 15 তাৰিখৰ ভিতৰত 300 কুইণ্টেল সৰিয়হ আমি বিক্ৰী কৰাম। আপোনালোকে দেখিব পাৰিব বিক্ৰী কেন্দ্ৰবিলাকত 5,650 টকা দৰত আমি বিক্ৰী কৰাই পেলাই প্ৰায় 15 লাখ টকা কৃষক গোটটোৱে পাব। এইধৰণে আমি বিভিন্ন ধৰণৰ মাজুলীতে হওক, আমাৰ লখিমপুৰতে হওক, আমাৰ জালুকবাৰীতে হওক, বিভিন্ন প্ৰান্তত আমি কৃষকক স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰি আহিছোঁ।